হোজাই জিলাৰ মুৰাজাৰ থানাৰ অন্তৰ্গত দক্ষিণ চামৰালীৰ ৮ নম্বৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত পতিত হোৱা 150 পালচাৰ বাইকখনত জানিব পৰা মতে দুজন লোক আছিল, তাৰ ভিতৰত এগৰাকী মহিলা। জানিব পৰা মতে মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈছে। লগে লগে স্থানীয় ৰাইজে চৌধুৰী বজাৰ তহলদাৰী আৰক্ষী চকীত খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে চৌধুৰী বজাৰ তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ আহত হোৱা মহিলাগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰে। আসলতে মূল ঘটনাটো হৈছে পানী সিঁচা মেচিনৰ গৰাকীয়ে অবৈধভাৱে ৰাস্তাৰ ওপৰেদি পাইপ ব্যৱহাৰ কৰি পানী সিঁচি আছিল, যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে। স্থানীয় ৰাইজে জানিব দিয়া মতে বাইকখন অভাৰ স্পীডত আছিল। ঘটনাস্থলীৰ পৰা চৌধুৰী বজাৰ আৰক্ষীয়ে দুটাকৈ পানী সিঁচা মেচিন উদ্ধাৰ কৰাৰ লগতে 150 পালচাৰ বাইকখন উদ্ধাৰ কৰে। ঘটনাটো আজি 2-3 দিনৰ পৰা আপোনালোকে চাই আছে, ইয়াত ৰাস্তাৰ ওপৰত আলি দি ইয়াত মাছ সিঁচি আছে 3টা মেচিন লৈ, আৰু অবৈধ কাৰেণ্টৰ লাইন লগাই পেলাই মেচিন চলাই আছে। এতিয়া এনেকুৱা ৰাস্তা দিছে 1 ফুট ৰাস্তাৰ ওপৰত, মেইন ৰোডৰ ওপৰত 1 ফুট আলি দেওয়া, আলি দিয়া কাঠ চাঠ ভিতৰত সোমাই পেলাই আলি দি পেলাই ৰাস্তাটো ক্ৰছ কৰিছে। ইয়াত বাইক এক্সিডেণ্ট হৈ পেলাই মাইকী মানুহ এজন চিৰিয়াছ অৱস্থাত এতিয়া হাম হস্পিটেলত পৰি আছে। স্থানীয় লোকে আগত মানা কৰিছিলে বোলে আজি 3 দিনৰ পৰা সিহঁতে মানা কৰি আছে, একো নুশুনে সিহঁতে। নিষেধ দিয়াৰ পিছত এনেকুৱা আজি 3 দিন হ'ল ৰাইজে আপত্তি কৰি আছে, মানা কৰি আছে, তোমালোকে এইটো পাইপ উঠাই লোৱা, ৰাস্তাত কি কাৰণে ইমান। লগে লগে স্থানীয় মানুহে আৰক্ষীক জনাইছে নেকি? তাৰ এক্সিডেণ্টৰ লগে লগে আমাৰ চৌধুৰী বজাৰ আৰক্ষী চকীত জনোৱাৰ পিছত আমাৰ আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া তেখেতে পুলিচ লৈ পেলাই এতিয়া উপস্থিত আছে। কিন্তু ইয়াত মেচিন 3টা পাইছে, 3টা তেখেতে জব্দ কৰি উঠাই লৈ গৈ আছে। এতিয়া আপোনালোকে কি জনায়? আৰক্ষী এইটো জনাই আমাৰ সুবিচাৰ, আৰু আমাৰ সুবিচাৰ লাগে, ন্যায় লাগে, এইটো আমাৰ আৰক্ষী। ধন্যবাদ। বুজিছে নেকি? আপোনালোকৰ গাঁওখনৰ নাম কি? গাঁওখনৰ নাম হ'ল দক্ষিণ চামৰালী 8 নম্বৰ হয়।